হিন্দু ধৰ্মত সুখ শান্তি আৰু সমৃদ্ধিশালী জীৱনৰ কাৰণে কিছুমান বিশেষ নিয়ম প্ৰণয়ন কৰা হৈছে। সেই নিয়মবোৰ পালন কৰিলে কেৱল জীৱৰেই নহয়, শৰীৰ মন আৰু ধনৰ ওপৰতো প্ৰভাৱ পৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলেও মাজে মাজে কিছুমান কথাৰ পৰামৰ্শ আমাক দিয়ে। ইয়াৰ ভিতৰত এটা হ'ল কিছুমান কথা আছে তথা যিবোৰ সন্ধিয়া আমি পৰিহাৰ কৰি চলিব লাগে। সন্ধিয়া এইবোৰ কথাৰ যদিহে আমি যত্ন লওঁ তেনেহ'লে মহালক্ষ্মীৰ খং উঠিব পাৰে আৰু ধন সম্পত্তি তথা আমাৰ আয়ুসো কমি যাব পাৰে। ইয়াৰোপৰি ঘৰত দৰিদ্ৰতাৰ প্ৰাধান্য পায় আৰু কোনোবা নহয় কোনোবা সমস্যাই জীৱনত স্থায়ী হৈ থাকি যায়। তেনেহ'লে বলকচোন আমি জানি লওঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে তথা আগন্তুক লক্ষ্মী পূজাৰ সময়ত তথা লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত আমি কোনবোৰ কাম এৰাই চলিব লাগে নাইবা লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত আপুনি কেনেসমূহ কাম কৰিব লাগে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মা লক্ষ্মী ঘৰলৈ আহিবলৈ আপোনালোকে লক্ষ্মী পূজাৰ দিনটোত কেনেবোৰ কাম কৰিব সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তথা যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। সদায় আপোনালোকে এটা কথা মনত ৰাখিব লাগে যে ঘৰৰ মূল দুৱাৰখন সন্ধিয়াৰ সময়ত খোলা ৰাখিব লাগে। ধৰ্মীয় বিশ্বাস অনুসৰি সন্ধিয়া প্ৰতিটো ঘৰতে দেৱী লক্ষ্মী উপস্থিত হয়। সেয়েহে সন্ধিয়া আৰম্ভ হোৱাৰ আগে আগে ঘৰৰ মূল দুৱাৰখন খুলি ৰাখিব লাগে। যদিহে সন্ধিয়া ঘৰৰ দুৱাৰখন খোলা নাথাকে তেনেহ'লে দেৱী লক্ষ্মী উভতি যাব পাৰে। সেয়েহে সন্ধিয়া সদায় দুৱাৰখন খোলা ৰাখিব লাগে। বহুলোকে সন্ধিয়াৰ সময়ত মহ সোমাব পাৰে বুলি প্ৰায়েই মূল দুৱাৰখন বন্ধ ৰাখি থয়। গতিকে যদিহে আপুনি আন দিনাখনি এনেকুৱা কৰে, ইয়াৰ বিপৰীতে মা লক্ষ্মীৰ দিনটো অৰ্থাৎ লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত ঘৰৰ মূল দুৱাৰখন খুলি ৰাখিবলৈ নাপাহৰিব। কোনোবাই কেতিয়াবা সন্ধিয়াৰ সময়ত কাকো গাখীৰ, দৈ, হালধি, নহৰু, পিঁয়াজ আৰু বেজি ইত্যাদি দিব নালাগে। প্ৰয়োজন হ'লে বজাৰৰ পৰা কিনি লওক নাইবা ৰাতিপুৱালৈকে অপেক্ষা কৰক, কিন্তু সন্ধিয়া সময়ত কাৰো পৰা এই বস্তুবোৰ আপোনালোকে ল'ব নালাগে নাইবা কাকো এই বস্তুবোৰ দানো নিদিব। বহুতে দান দিওঁতে এইবোৰ বস্তু দিয়ে, যিটো একেবাৰেই ভুল। সন্ধিয়া এইবোৰ আঁতৰাই পেলোৱাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। এনেকুৱা কৰিলে পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম নষ্ট হয় আৰু আমাৰ জীৱনলৈ অশুভতা আহে বুলিও বিশ্বাস কৰা হয়। গতিকে আপোনালোকেও সন্ধিয়াৰ সময়ত বিশেষ কৰি লক্ষ্মী পূজাৰ দিনটোত এইকেইটা কাম নকৰিব। সূৰ্যাস্তৰ সময়ত শুই থকাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে সন্ধিয়া তৃতীয় অৰ্থাৎ মহা সৰস্বতী, মহালক্ষ্মী আৰু মহাকালীৰ শক্তি ঘৰৰ মধ্য অংশলৈ আহি ঘৰৰ সদস্যসকলক আশীৰ্বাদ দিয়ে। সেয়েহে পুৱা আৰু গধূলি পূজা কৰা হয় যাতে ঈশ্বৰৰ আশীৰ্বাদ থাকে। এই সময়ত শুই থকা ব্যক্তিজন এই তিনিগৰাকী মাতৃৰ আশীৰ্বাদৰ পৰা বঞ্চিত হয়। সূৰ্যাস্তৰ সময়ত তুলসীত পানী দিয়াটো অশুভ বুলি গণ্য কৰা হয়। তুলসী ৰাণীক ৰাধা ৰাণীৰ ৰূপ বুলি আখ্যা দিয়া হৈছে। সন্ধিয়া তেওঁৰ লীলা পৰিৱেশন কৰিবলৈ আহে, গতিকে সন্ধিয়া তুলসীজীক স্পৰ্শ কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। এই সময়ত আপুনি কেৱল তুলসীজীৰ দীপেৰেহে আৰতি কৰিব পাৰে। সন্ধিয়া টকাৰ লেনদেনো পৰাপক্ষত এৰাই চলিব লাগে। এই সময়ত কাৰো পৰা আপোনালোকে ধন ধাৰলৈ নল'ব। টকাও আনক নিদিব, নহ'লে এই পইচাক আপোনালোকে বিপদত পেলাব পাৰে। টকাৰ সময়ত জড়িত অৰ্থাৎ টকাৰ লগত জড়িত সকলো কাম সদায় পুৱাতে কৰিব লাগে। সন্ধিয়া টকাৰ আদান প্ৰদান কৰি দেৱী লক্ষ্মী আঁতৰি যায়, যিটো অতি বেয়া শংকা বুলি কোৱা হয়। ইয়াৰ লগতে সন্ধিয়াৰ সময়তে বহুলোকে বজাৰ কৰিবলৈ ওলাই যায় আৰু সন্ধিয়াৰ সময়তে বজাৰ কৰি ঘৰলৈ লৈ আহে, কিন্তু ইয়াকো একেবাৰে ভুল বুলি কোৱা হৈছে। পৰাপক্ষত আপোনালোকে লক্ষ্মী পূজাৰ দিনটোত পাৰিলে দিনৰ ভাগতেই যি ঘৰলৈ আনিব লাগে আনি ল'ব, নাইবা লক্ষ্মী পূজাৰ দিনটোত সন্ধিয়া ভঙাৰ পাছতহে টকা দি আনৰ পৰা বস্তু কিনি আনিব। সন্ধিয়া ঘৰ চাফা কৰিব নালাগে।
সূৰ্যাস্তৰ সময়ত ঝাৰু আৰু চাফ চিকুণ কৰিলে ঘৰৰ আশীৰ্বাদ আৰু সুখ আৰু সমৃদ্ধি কাঢ়ি নিয়া হয়। সেইবাবে ঘৰৰ বয়োজ্যেষ্ঠসকলেও সন্ধিয়া ঝাৰু চাফা কৰিবলৈ অস্বীকাৰ কৰে। সন্ধিয়া এই কাম কৰিলে জীৱনত আৰ্থিক সংকট আহিব পাৰে আৰু ঘৰৰ আশীৰ্বাদো নাইকিয়া হৈ যায়। সন্ধিয়া এই কামটো আপোনালোকে নকৰিব। পৰাপক্ষত সন্ধিয়া আপোনালোকে লেতেৰা বাচন-বৰ্তন নুধুব, চুলি নাইবা নখ নাকাটিব। ইয়াৰ লগতে খং নাইবা গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰাও উচিত নহয়। সন্ধিয়া হৈছে পূজাৰ সময়। সন্ধিয়া এইবোৰ কাম কৰিলে জীৱনত নেতিবাচকতা স্থায়ী হৈ থাকে আৰু প্ৰগতি বন্ধ হৈ যায়। ইয়াৰ লগতে আপোনালোকে লক্ষ্মী পূজাৰ দিনটোত কিছুমান গছ ৰোপণ কৰিও আপোনালোকে ঘৰলৈ মা লক্ষ্মীক আগমন অৰ্থাৎ মা লক্ষ্মীক আমন্ত্ৰণ কৰিব পাৰে। ইয়াৰ ভিতৰত প্ৰথম গছজোপা হৈছে ডালিম গছ নাইবা বেল গছ। বাস্তুশাস্ত্ৰ অনুসৰি যদিহে আপুনি আপোনাৰ ঘৰৰ মূল দুৱাৰ মুখত সোঁফালে ডালিমৰ গছ ৰোপণ কৰে তেনেহ'লে দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰ দুয়োৰে আশীৰ্বাদ আপোনাৰ ঘৰৰ ওপৰত প্ৰদান কৰা হয়। ইয়াৰ লগতে ঘৰৰ মূল প্ৰৱেশদ্বাৰত এজোপা বেলগছো আপোনালোকে ৰোপণ কৰি ধনৰ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে। সেয়েহে ঘৰৰ প্ৰৱেশদ্বাৰত এই দুবিধ গছ আপোনালোকে ৰোপণ কৰিব পাৰে আৰু ইয়াক যদিহে আপোনালোকে লক্ষ্মী পূজাৰ দিনটোত ৰোপণ কৰে তেনেহ'লে অত্যন্ত শুভ হ'ব বুলি কোৱা হয়। ইয়াৰ পিছতে আন এজোপা গছ হৈছে মানি প্লাণ্টৰ গছ। মানি প্লাণ্ট সকলোৰে প্ৰিয় গছ। ইয়াৰ লতাডাল বৰ ধুনীয়া দেখা যায়। ইয়াৰ লগতে পৰিৱেশটো বিশুদ্ধ হৈ পৰে। দক্ষিণ পূব কোণত ধনৰ গছ মানি প্লাণ্ট আপোনালোকে ৰোপণ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ইয়াৰ সমান্তৰালকৈ এইটো বিশ্বাস কৰা হয় যে ঘৰত ধনৰ গছ ৰোপণ কৰিলে সকলো আৰ্থিক সমস্যা নোহোৱা হৈ যায় আৰু ধনৰ অভাৱো নহয়। ইয়াৰ পিছৰ এজোপা গছ হৈছে সৰ্পগন্ধা উদ্ভিদ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত সৰ্পগন্ধা গছ ৰোপণ কৰিলেও সুখ আৰু সমৃদ্ধি পোৱা যায়। এই উদ্ভিদ অতি শুভ বুলি গণ্য কৰা হয়। ঘৰৰ অধ্যয়ন কক্ষত ৰাখিলে সকলো প্ৰগতিৰ দুৱাৰ মুকলি হয় তথা সজ্জা অনুসৰি বহা কোঠাটো আপোনালোকে সৰ্পগন্ধা উদ্ভিদ ৰাখিব পাৰে। মোহিনী উদ্ভিদ ৰোপণ আপোনালোকে কৰিব পাৰে। দক্ষিণ আফ্ৰিকাত প্ৰায়ে মোহনী উদ্ভিদ পোৱা যায়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পূব নাইবা উত্তৰ দিশত যদিহে আপোনালোকে মোহনী গছ ৰোপণ কৰে তেনেহ'লে ইয়াকো অত্যন্ত শুভ বুলি কোৱা হয়। মোহিনী গছ আপোনালোকে ইচ্ছা কৰিলে ড্ৰয়িং ৰুমত সজ্জা হিচাপেও ৰাখিব পাৰে। ইয়াৰ পাছতে হৈছে এজোপা সকলোৱে চিনি পোৱা গছ নীলাজীবন। বাস্তুশাস্ত্ৰ অনুসৰি নীলাজীবন উদ্ভিদ অতিকৈ শুভ বুলিও গণ্য কৰা হয়। ভগৱান শিৱইও নীলাজীবন উদ্ভিদ আটাইতকৈ বেছি ভাল পায় বুলি বিশ্বাস কৰা হয়। ঘৰত নীলাজীবন গছ ৰোপণ কৰিলে ঘৰৰ পৰা সকলো দৰিদ্ৰতা দূৰ হয়। লগতে কোৱা হয় যে সোমবাৰে ভগৱান শিৱক নীলাজীবনৰ ফুল আগবঢ়ালে ইতিবাচক শক্তি আৰু ঘৰত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। ইয়াৰ লগতে ইয়াক টকাৰ গছ বুলিও কোৱা হয়। যদিহে আপুনি আপোনাৰ ঘৰত সুখ সমৃদ্ধি ইতিবাচক শক্তি আৰু ধন সম্পত্তি কঢ়িয়াই আনিব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে এই 5 বিধ গছ ব্যৱহাৰ কৰি নতুন বছৰ ৰোপণ কৰাৰ লগতে আপোনালোকে ইচ্ছা কৰিলে এই লক্ষ্মী পূজাৰ বিশেষ দিনটোতো এই কেইজোপা গছ আপোনালোকে নিশ্চয়কৈ ঘৰত ৰোপণ কৰিব পাৰে। মা লক্ষ্মী এই 5টা ৰাশিৰ প্ৰতি অত্যন্ত দয়ালু হয়। ইয়াৰ ভিতৰত প্ৰথম ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ প্ৰভু হৈছে শুক্ৰ। এই গ্ৰহটোক ধন, সুখ, সমৃদ্ধি, সৌভাগ্য আৰু আকৰ্ষণৰ কাৰক হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে এই ৰাশিৰ লোকসকলৰ লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদ আছে। এনে পৰিস্থিতিত এই ৰাশিৰ লোকে প্ৰত্যেকটো ক্ষেত্ৰতে সফলতা লাভ কৰে আৰু ধন লাভ হয়। দ্বিতীয় ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ প্ৰভু হৈছে চন্দ্ৰ। চন্দ্ৰক মাতৃ, মন আৰু সুখৰ স্থানৰ কাৰক হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে এই ৰাশিৰ লোকসকলক দেৱী লক্ষ্মীৰ দ্বাৰা আশীৰ্বাদ দিয়া হয়। সাধাৰণতে এই ৰাশিৰ লোকসকলে পূৰ্ণিমাৰ দিনত বিশেষ ফলাফল লাভ কৰে। ইয়াৰ পিছৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ ওপৰত মাতৃ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ আছে। এনে পৰিস্থিতিত এই ৰাশিৰ লোকে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন হ'ব নালাগে। অনুগ্ৰহ কৰি কওঁ যে এই ৰাশিৰ প্ৰভু হৈছে সূৰ্য গ্ৰহ। তুলা ৰাশি হৈছে প্ৰভু হৈছে শুক্ৰ আৰু এনে পৰিস্থিতিত এই ৰাশিৰ লোকসকলকো দেৱী লক্ষ্মীৰ দ্বাৰা আশীৰ্বাদ দিয়া হয়। ইয়াৰ পিছৰ ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শাসক হৈছে মংগল গ্ৰহ। মংগল গ্ৰহক শক্তি, সাহস আৰু সাহসৰ আদিৰ কাৰক হিচাপেও গণ্য কৰা হয়।
এই ৰাশিৰ লোকসকলৰ ওপৰতো মাতৃলক্ষ্মীৰ বিশেষ আশীৰ্বাদ আছে। এই ৰাশিৰ লোকসকলে নিজৰ কষ্ট আৰু আৱেগেৰে সকলো পাবলৈ চেষ্টা কৰে। গতিকে ইমানখিনি আছিল লক্ষ্মী পূজাৰ কেইটামান গুৰুত্বপূৰ্ণ কথা তথা লক্ষ্মী পূজাত কোন পাঁচোটা ৰাশিৰ কপাল ফুলিব সেই সন্দৰ্ভত কিছু কথা। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।